নমস্কাৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত তোমালোকৰ কাৰণে ক্লাছ 9ৰ এছামিছ ছাবজেক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰা হৈছে তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ 1 নম্বৰ কুৱেশ্যনটো হৈছে অতি চমু উত্তৰ দিব দিছে যিকোনো 4টা কুৱেশ্যনৰ কটো কুৱেশ্যন হৈছে ব্যৱহাৰ প্ৰণালীৰ ঘাইমন্ত্ৰ কি ইয়াৰ কাৰেক্ট এনসাৰ হ'ব নম্ৰতা খ কুৱেশ্যনটো হৈছে সময়ৰ যোগ ক'ত পোৱা যায় ইয়াৰ কাৰেক্ট এনসাৰ হ'ব সময়ৰ যোগ কামত পোৱা যায় কামত বা কৰ্মত পোৱা যায় নেক্সট কুৱেশ্যন নম্বৰ গ ডাইনী হত্যা অন্ধবিশ্বাস নে কুসংস্কাৰ ডাইনী হত্যা হৈছে এক ধৰণৰ অন্ধবিশ্বাস ডাইনী হত্যা হৈছে এক ধৰণৰ অন্ধবিশ্বাস নেক্সট কুৱেশ্যন নম্বৰ খ বহল ব্যাকৰণ গ্ৰন্থখনৰ ৰচক কোন বহল ব্যাকৰণ গ্ৰন্থখনৰ ৰচক হৈছে সত্যনাথ বৰা নেক্সট কুৱেশ্যন নম্বৰ কোনখন সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায় নেক্সট কুৱেশ্যন নম্বৰ 6 নিৰ্মলে কাক বিচাৰি দোকানলৈ গৈছিল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি দোকানলৈ গৈছিল নেক্সট 2 নম্বৰ কুৱেশ্যন তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ লিখা যিকোনো তিনিটাৰ প্ৰথমটো কুৱেশ্যন হৈছে কুসংস্কাৰ বুলিলে কি বুজা খ কুৱেশ্যনটো হৈছে কাৰ্যক্ৰম অনুসৰি সময়ক কেনেদৰে আৰু কি ভাগত ভাগ কৰা হৈছে ক কুৱেশ্যনটো হৈছে বিনয় ভাগত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে খ কুৱেশ্যনটো হৈছে নিৰ্মলৰ মুখামুখি হ'বলৈ সিদ্ধাৰ্থক কিয় মানসিক প্ৰস্তুতিৰ দৰকাৰ হৈছিল কুৱেশ্যনটো হৈছে লক্ষণাক্ৰান্ত মানে কি প্ৰথম কুৱেশ্যনটো হৈছে ডক্টৰ মৃণাল শৰ্মাই ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা নেক্সট 3 নম্বৰ কুৱেশ্যন বহলাই লিখিব দিছে যিকোনো দুটা 3 নম্বৰকৈ আছে এটা কুৱেশ্যনত প্ৰথম ক কুৱেশ্যনটো হৈছে অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে বুজাই লিখা নেক্সট খ কুৱেশ্যনটো সুধিছে নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বুজাই লিখা গ কুৱেশ্যনটো হৈছে জীৱ জন্তুৰ আচৰণটো সময় নিৰূপণ কৰিব পাৰি জীৱ জন্তুৰ কি আচৰণত কেনেদৰে সময় নিৰূপণ কৰিব পৰা যায় লিখা নেক্সট খ কুৱেশ্যনটো হৈছে নম্ৰতা সজ ব্যৱহাৰৰ অনুপান বুলি কিয় কৈছে বুজাই লিখা 4 নম্বৰ কুৱেশ্যনটো তোমালোকৰ তাৎপৰ্য ব্যাখ্যা কৰিব দিছে যিকোনো এটাৰ কটো সুধিছে এলেহুৱাৰ দিন নাযায় নোপোৱাই খটো দিছে তোমালোকৰ মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ 5 নম্বৰ কুৱেশ্যনটো তোমালোকৰ সুধিছে অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি 6 নম্বৰ কুৱেশ্যনটো তোমালোকৰ এটা দফা পঢ়িবলৈ দিয়া আছে আৰু সেই দফাটো পঢ়ি তোমালোকৰ এই 5টা কুৱেশ্যনৰ এনসাৰ কৰিব দিয়া হৈছে যেনে কোন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক গৰমৰ বন্ধত শ্ৰেণী শিক্ষকে এখন অৰণ্যলৈ নিয়া হ'ব বুলি কৈছিল ইয়াৰ কাৰেক্ট এনসাৰটো যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে এনসাৰটো হ'ব অষ্টম আৰু নৱম শ্ৰেণীৰ ঠিক আছে নেক্সট চমু উত্তৰ লিখিব দিছে তোমালোকৰ 4টা কুৱেশ্যনৰ যিকোনো 4টা কুৱেশ্যনৰ 8 নম্বৰ কুৱেশ্যনটো তোমালোকক উত্তৰ দিব দিছে যিকোনো তিনিটাৰ যেনে কটো সুধিছে চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত দুখন কবিতা পুথিৰ নাম লিখা একেবাৰে সহজ কুৱেশ্যন ইয়াৰ এনসাৰটো তোমালোকে প্ৰতিমা আৰু বিন বৰাগী এই দুখন কবিতা পুথিৰ নাম লিখিব পাৰিবা খ কুৱেশ্যনটো সুধিছে তোমালোকক সদায় চকুৰে দেখা গছপাতটোৰ ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা নেক্সট ক কুৱেশ্যনটো সুধিছে তোমালোক কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল খ কুৱেশ্যনটো সুধিছে দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা বিৰচিত দুখন কবিতা পুথিৰ নাম লিখা 9 নম্বৰ কুৱেশ্যনটো তোমালোকৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিছে যিকোনো এছোৱা কটো সুধিছে যাক যোগী নাপাবে ধ্যানত হেন হৰি পলান্ত ভয়ত নেক্সট 10 নম্বৰ কুৱেশ্যনটো তোমালোকৰ কবিৰ নাম উল্লেখ কৰি তলৰ যিকোনো এটা কবিতাৰ মূলভাৱ লিখা মূলভাৱ লিখিব দিছে কবিজনৰ নাম লিখি মানৱ বন্দনা বা গীত আৰু ছবি নেক্সট 11 নম্বৰ কুৱেশ্যন গ্ৰামাৰৰ কুৱেশ্যন হয় এটা প্ৰথমটো কুৱেশ্যনটো হৈছে মূৰ্ধন্য ন আৰু মূৰ্ধন্য হ হোৱাৰ কাৰণ উল্লেখ কৰা প্ৰথমটো সুধিছে নাৰায়ণ শব্দটোত মূৰ্ধন্য হোৱাৰ মূল কাৰণটো হৈছে যে নাৰ শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্যান্ন মূৰ্ধন্য হয় নাৰ শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্যান্ন মূৰ্ধন্য হয়
নেক্সট কষ্ট শব্দটোত মূৰ্ধন্য হ হোৱাৰ কাৰণ হৈছে যে ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হোৱাৰ বাবে মূৰ্ধন্য হ হৈছে। ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হোৱাৰ বাবে ইয়াতে মূৰ্ধন্য হ হৈছে। সন্ধি ভাঙিব দিছে প্ৰত্যেক। প্ৰত্যেকটো সন্ধি ভাঙিলে হ'ব তোমালোকৰ প্ৰতি যোগ এক কি হ'ব প্ৰত্যেক। নেক্সট নিশ্চয়টো সন্ধি ভাঙিলে তোমালোকৰ নি যোগ 6 সমাৰ্থক শব্দ বিপৰীত শব্দ লিখিব দিছে। গুপ্তৰ বিপৰীত শব্দ হ'ব সদৰী। চৰিত্ৰবন্তৰ বিপৰীত শব্দ হ'ব চৰিত্ৰহীন। সমাৰ্থক শব্দ লিখিব দিছে স্বৰ্গ। স্বৰ্গৰ সমাৰ্থক শব্দ তোমাৰ হ'ব সৰক। নীৰৱতাৰ সমাৰ্থক শব্দ হ'ব মৌনতা। নেক্সট জুৰীয়া শব্দৰ দুটা উদাহৰণ দিব দিছে। জুৰীয়া শব্দৰ দুটা যদি আমি ক'বলৈ যাওঁ, ভাত চাত এটা হ'ব, ভাত চাত। কাঁহী বাতি এটা হ'ব জুৰীয়া শব্দ। গতিকে এনেকৈ দুটা জুৰীয়া শব্দৰ তোমালোকে উদাহৰণ লিখিবা। নেক্সট তোমালোকৰ ৰচনা লিখিব দিছে ছাত্ৰ জীৱনৰ কৰ্তব্য। তাৰপিছত 13 নম্বৰ তোমালোকৰ আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? 600 বছৰ শাসন কৰিছিল। গতিকে পাৰিবা এইখিনি তোমালোকে। নেক্সট তোমালোকৰ তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখিব দিছে। গোৱা শব্দটোৰ আধুনিক ৰূপ হৈছে তামোল। গোৱাক আধুনিকত তামোল বুলি কোৱা হয়। তাৰপিছত পৈশল মানে হৈছে প্ৰৱেশ কৰা। বদৰ মানে হৈছে তোমালোকৰ বগৰী গছ। সমাৰ্থক শব্দ লিখিব দিছে গগন মানে হৈছে তোমালোকৰ আকাশ। বিড়াল মানে হৈছে মেকুৰী। ইয়াৰ পিছত তোমালোকৰ বিপৰীত লিংগবাচক শব্দ লিখিব দিছে। শিক্ষক হ'লে তোমালোকৰ শিক্ষয়িত্ৰী হ'ব আৰু তাৱৈ হ'লে তোমালোকৰ আমৈ হ'ব। গতিকে আজিলৈ ইমানে। ধন্যবাদ।